বন্ধুসকল আপোনালোকে কোৱা মতে যেনেকৈ আচাৰ মছলাৰ ভিডিঅটো মই দিম বুলি কৈছিলো সেই আচাৰ মছলাখিনি যেটো আচাৰ মছলা আপোনালোকে সকলো আচাৰতে ব্যৱহাৰ কৰিব পাৰে এটো আচাৰ মছলা বনালো এইদৰে হৈ যাব আপোনালোকৰ বনোৱাৰ পিছত আৰু এই মছলাখিনি আপোনালোকে যিকোনো আচাৰত ব্যৱহাৰ কৰিব পাৰে আহকচোন চাও ভিডিঅটো প্ৰথমতে মেথিকুটি এচামুচ या শুকানকৈ ভাজি লম এবিডকে ভাজি লোৱা কাৰণটো হল কোনোবাবিধ মছলা পাতল থাকে সোনকালে জ্বলি যাব সেই কাৰণে এবিডকে ভাজি লৈছো মছলাখিনি এনেকৈ ভাজোতে সদায় মন কৰিব জুইটো কমাই থব লাগিব নহলে ই অকমান জ্বলি গলেও তিতা হৈ যাব এতিয়া ইয়াতে লম জিৰা 2 চামুচ ঠিক তেনেদৰে জিৰাখিনো কম জুইত ভাজি লম এতিয়া ইয়াতে দিম ধনিয়া 3 চামুচ ঠিক আগৰ নিচিনাকৈ এবিডকৈ ভাজি লম ইয়াতে সফ 3 চামুচ ভাজি লম ইয়াতে এতিয়া 10 চামুচ আজৱাইন ভাজি লম এতিয়া ইয়াতে বগা সৰিয়হ 3 চামুচ দিম শেষত আমি কেইটামান শুকান জলকীয়া ইয়াতে খেকি লম জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি লব কোনোবা যদি বেছি জ্বলা খায় সেই জ্বলা বেছি দিব পাৰে এই মছলাবিধ আপোনালোকে খৰকে বনায়ো থৈ দিব পাৰে যেতিয়া যিকোনো ধৰণৰ আচাৰ বনালে তাত দিব পাৰে আমি এতিয়া আমাৰ আটাখিনি বস্তু ভাজি লোৱা হৈ গল এতিয়া আমি মিক্সিত গুৰি কৰি লম মছলাখিনি পিছাৰ আগতে আপোনালোকে ভাজি লোৱা মছলাখিনি ঠাণ্ডা হ'ব দিব ঠাণ্ডা হোৱাৰ পিছতহে পিছিব ঠিক এনেকুৱা ধৰণত পিছি ল'ব আপোনালোকে বেছি মিহি গুৰি কৰিব নালাগে ইয়াতে এতিয়া 2 চামুচ কলা জিৰা এড কৰিবলৈ আপোনালোকে নাপাহৰিব 2 চামুচ কলা জিৰা এড কৰি এইদৰে ভালদৰে মিক্স কৰি ল'ব আৰু এনেকুৱা নকৰি আপুনি আচাৰখিনি ঢালোতে দিলেও হ'ব এই ধৰণে আচাৰৰ মছলা বনালে আপোনালোকৰ আচাৰ খাবলৈ খুব সোৱাদ হ'ব ভিডিঅটো ভাল পালে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ আন এটা ভিডিঅত লগ পাম বুলি আশা কৰিলো ধন্যবাদ